হেল্ল' বন্ধু বান্ধৱীসকল, ভাই ভণ্টিসকল, আপোনালোকক স্বাগতম জনাইছোঁ ইউটিউব চেনেলত। অসম HSLC ৰেজাল্ট আহি গৈছে। আপোনালোকে নিশ্চয় ৰেজাল্ট চেক কৰিছে। এতিয়া ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটো হ'ল, কিছুমান ল'ৰা ছোৱালীৰ যিমান মাৰ্ক আহিব লাগিছিল এইটো অহা নাই। হয়তো কিছুমান ল'ৰা ছোৱালী এনেকুৱা হৈছে যে কিবা ভুল আহিছে। সিহঁতে ভাবিছে যে এইটো ভুল, মই এতিয়া কেনেকৈ শুধৰণি কৰিম বা কেনেকৈ মই ৰিচেক কৰিম। তো এইটো ভিডিঅ'ত গোটেইখিনি সম্পূৰ্ণ বস্তু আমি আলোচনা কৰিম। আপুনি যদি এইখিনি সৰু ভিডিঅ'টো চাই গোটেইখিনি বস্তু আপোনালোকে গম পাব। নিশ্চয় স্ক্ৰল ডাউন কৰিম। এতিয়া আপোনালোকে গম পাইছে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক আছে, তাৰ গৈ আপোনালোকে ৰেজাল্টটো চেক কৰিব পাৰিবা, ঠিক আছে। আৰু কোনে 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 60+ পাইছে সিহঁতে নিশ্চয় কমেণ্ট কৰি মেনশ্যন কৰিব। ইয়াত নেম অফ এক্সামছ হৈছে SSLC হয় 2025, নেম অফ বৰ্ড আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড। 10 ষ্টেণ্ডাৰ্ড এক্সাম হয়। এইটো এক্সাম ডেট হৈছিল 15 ফেব্ৰুৱাৰী 2025 আৰু 3 মাৰ্চ 2025লৈকে হৈছিল। ৰাইট এণ্ট্ৰেঞ্চ এক্সাম হৈছিল। টোটেল চেণ্টাৰ আছিল ইয়াত 944টা। অড ষ্টুডেণ্ট এপিয়াৰ হৈছিল 4,29,449 জন। ঠিক, ৰেজাল্ট ডিক্লেয়াৰ হৈছে। তো এতিয়া কথা হ'ল যে আপোনালোকে যদি চেক কৰে ৰেজাল্টটো কেনেকৈ চেক কৰিব পাৰিব, ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক আছে, তাৰ পৰা আপুনি চেক কৰিব পাৰিব। বা ইয়াত আপোনালোকে কিছুমান লিংকছ দেখিবলৈ পাইছে, এই লিংকবিলাকত গৈও আপোনালোকে ৰেজাল্ট চেক কৰিব পাৰিব। কোনে কোনে এতিয়ালৈকে চেক কৰিব পৰা নাই, কিবা অসুবিধা হৈ আছে, নিশ্চয় কমেণ্ট কৰিব। আৰু লিংক এটা মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈ আপোনালোকে চেক কৰিব পাৰিব, ঠিক আছে। এতিয়া কথা হ'ল যে কিমান ষ্টুডেণ্টে এপ্লাই কৰিছিল, মানে এক্সামত বহিছিল। আপোনাক ক'লোঁ 4,29,449 জনে। আৰু টোটেল কিমান ষ্টুডেণ্টে পাছ হৈছিল, তাত 4,22,737 জনে পাছ কৰিছে। আৰু কিমানজন এবচেণ্ট আছিল, 6,712 জন ষ্টুডেণ্টে, ঠিক আছে। এক্সফেইল্ড কিমান হৈছিল, ইয়াতো আপোনালোকে দি আছে, 22 জন ষ্টুডেণ্ট এক্সফেইল হৈছিল। টোটেল পাছ কিমান হৈছিল, মানে কোৱালিফাই কিমান হৈছে, 63.98% ল'ৰা ছোৱালীয়ে ইয়াত কোৱালিফাই কৰিছে। মেলৰ যদি আমি চাওঁ, মেলৰ হ'ল 67.59 আৰু ফিমেল যদি চাওঁ 61.09 সিহঁতে কোৱালিফাই কৰিছে, ঠিক আছে। এতিয়া আপোনালোকে যে ইয়াত যদি চাই যে ডিষ্টিংনেশ্যন কিমানজনী পাইছে, ইয়াত 5,334 জনে। আৰু ষ্টাৰ মাৰ্ক ইয়াত পাইছে 16,517টা। ফাৰ্ষ্ট ডিভিজন পাইছে 29,041টা ষ্টুডেণ্টে। ছেকেণ্ড ডিভিজন ইয়াত পাইছে 1,35,568টা। থাৰ্ড ডিভিজন ইয়াত পাইছে 45,862টা। ইয়াত যদি আমি চাওঁ যে ছেকেণ্ড ডিভিজনৰ পাৰ্চেণ্টেজটো বহুত বেছি হৈছে। এতিয়া কথা হ'ল দোস্তসকল, বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি কিবা ধৰণৰ সমস্যা হৈ আছে, যেনেকুৱা সমস্যা যে আপোনালোকৰ যিটো এক্সাম মাৰ্কশ্বিট আছে, মানে আপোনালোকৰ মই ধৰি লওঁ ইংলিছত আপোনালোকে পাব লাগিছিল 90। আপুনি জানে যে 90 আপুনি কৰিছে, কিন্তু আপুনি 90 পোৱা নাই। বা এনেকুৱা হ'ব পাৰে যে আপোনাৰ যিটো মাৰ্ক হ'ব লাগে এইটো হোৱা নাই, বা আপোনাৰ যিমান পাব লাগে ইমান পোৱা নাই। তো আপুনি কি কৰিব পাৰে, বুকখন বা পেপাৰখন ৰিচেক কৰিব পাৰে। আপুনি কৰিব পাৰে। ৰিচেক কৰিলে কি হ'ব, আপুনি যিমান মাৰ্ক পাইছে, যিমান মাৰ্ক দি আছে, আমাৰ খাতাখন ৰিচেক কৰিব লাগিব। অলপ ফিজ ল'ব এইটোৰ কাৰণে। তো আপুনি ৰিচেক কৰিলে আপুনি কিছুমান এনেকুৱা হৈ যায় যে আপোনাৰ টোটেল কৰোঁতে আপোনাৰ মাৰ্ক 3, 4, 1 মাৰ্ক পাহৰি যায়, ঠিক আছে। এইটো মাৰ্ক আপুনি প্লাছ কৰিব পাৰিব। বা আপোনাৰ যদি মনত কিবা সন্দেহ লাগি আছে যে মোক আকৌ বেছি মাৰ্ক পাব লাগিছিল, তেন্তে আপুনি ৰিচেক কৰি আপোনাৰ নম্বৰটো বঢ়াই ল'ব পাৰে। আপোনাৰ যিকোনো ধৰণৰ সমস্যা যদি হৈ আছে, অকল এটা পেপাৰে নাই, আপুনি 6খন পেপাৰে ৰিচেক কৰিব পাৰে। তো ৰিচেক কৰি এতিয়ালৈকে সময় দিয়া নাই, ৰিচেকৰ সময় আপুনি পাব। কিন্তু ইয়াৰ কাৰণে কি কৰিব লাগিব, আপুনি এইটো চেনেলৰ লগত জড়িত হৈ থাকিব লাগিব। কাৰণ ৰিচেকৰ যেতিয়াই ফৰ্ম দিব বা ন'টিছ আহি যাব, মই তেতিয়া আপোনালোকক জনাই দিম। আশা কৰোঁ আপোনাৰ ৰেজাল্ট ভাল হৈছে। যিমান ভাল হৈছে, বহুত ভাল হৈছে। আৰু আগৰ কাৰণে আপুনি ক'ত এডমিশ্যন ল'ব, এইটো আপুনি নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যদি ৰিচেক কৰিব ভাবি আছে, নিশ্চয় আপুনি কমেণ্ট কৰিব, মই আপোনাক জনাই দিম।